প্ৰথম কথাটো হ'ল যে ইয়াত আমি যিসকল ব্যক্তিয়ে গোটেই বিষয়টোলৈ আলোচনা কৰি আছোঁ এই পেনেলত থকা এজন ব্যক্তিও চাৰ্জশ্বিটখন পঢ়া নাই গতিকে চাৰ্জশ্বিটখনত কি আছে আমি নাজানো আমি এক সম্পূৰ্ণ অনুমানৰ ভিত্তিত গোটেই কথাখিনি কৈ আছোঁ আৰু জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুটোৱে হয়তো স্বৰাজোত্তৰ অসমৰ এনেকুৱা এটা মৃত্যু যিটো মৃত্যুৱে সমগ্ৰ অসমখনক সামাজিকভাৱেই নহয় ৰাজনৈতিকভাৱে তুলপাৰ লগাই পেলাইছে পৰাগ দাসৰ মৃত্যুৰ পিছত হয়তো পৰাগ দাসৰ মৃত্যুটো এইটো পৰ্যায়লৈ যোৱা নাছিল যিটো পৰ্যায়ত আজি জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুটো গ'ল আৰু জুবিন গাৰ্গৰ এই মৃত্যুটোৱে স্বাভাৱিকতে একদম মানে আপোনাৰ মানে সকলো শ্ৰেণীৰ ৰাইজক এফেক্ট কৰিছে আৰু প্ৰত্যেকজন মানুহে উদগ্ৰীৱৰে গোটেই কথাটো বাট চাই আছে যে ঘটনাটো আচলতে হৈছিল কি এতিয়া আমাক প্ৰশ্ন লাগে এজন সাধাৰণ নাগৰিক হিচাপে আমি গোটেই বিষয়টো বাহিৰৰ পৰা চাই থকা হিচাপে আমাক প্ৰশ্ন দুটামান লাগে প্ৰথম প্ৰশ্নটো হৈছে বিভিন্ন সময়ত টুকুৰা টুকুৰকৈ ভিডিঅ'বিলাক ৰাইজৰ মাজত মেলি দিয়া হ'ল কিন্তু কোনো ৰাইজে শেষ মুহূৰ্তত কি হৈছিল দেখা নাপালে ৰাইজৰ খুব সেইখিনিতে যে ঘটনাটো আচলতে শেষ মুহূৰ্তত হৈছিল কি শেষ মুহূৰ্তত যিহেতু ঘটনাটো কোনো ৰাইজে দেখা নাপালে গতিকে ৰাইজৰ মনত স্বাভাৱিকতে এক ৰহস্যঘন হৈ পৰিল গোটেই বিষয়টো ৰাইজে ইজনক সন্দেহ কৰিছে সিজনক সন্দেহ কৰিছে ৰাইজ ক্ষোভিত হৈ গৈছে নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজকক সন্দেহ কৰিছে সিদ্ধাৰ্থক সন্দেহ কৰিছে সকলোকে সন্দেহ কৰিছে এতিয়া চাৰ্জশ্বিটখনৰ বিষয়টোত যিখিনি কথা কোৱা হৈছে বা সকলোৱে যিটো সন্দেহ প্ৰকাশ কৰিছে যে চাৰ্জশ্বিটখন ফুল প্ৰুফ নহয় নেকি চাৰ্জশ্বিটখনত গোটেই কথাবিলাক নাই নেকি চাইডুলেও এইমাত্ৰ ক'লে বা অলপ আগতে জয়ন্তদাই গোটেই কথাখিনি ক'লে যে কথাটো ময়ো গম পালোঁ যে চাৰ্জশ্বিটখন ওচৰৰ পৰা পোৱা এজন ব্যক্তিৰ লগত কথা পাতিছিলোঁ বিভিন্ন সূত্ৰৰ পৰা মই কথা পাতিছিলোঁ তেখেত কিন্তু নন পলিটিকেল তেখেত কোনো ৰাজনৈতিক দলৰ লগত জড়িত নহয় আৰু স্বাভাৱিকতে জুবিন গাৰ্গৰ মৃত্যুটোৱে সমগ্ৰ বিষয়টোক ৰাজনৈতিক কৰি পেলাইছে আৰু ৰাজনৈতিক যেতিয়া এটা বিষয় হ'ব ইটো দলে সিটো দলক সুবিধা চাই আপোনাৰ এইটো আক্ৰমণ প্ৰত্যাক্ৰমণ কৰিবই কাৰণ জুবিন গাৰ্গৰ লগত সমগ্ৰ অসমখনৰ প্ৰায় 3.5 কোটি জনতা জড়িত হৈ আছে বুলি ক'লেও ভুল নহয় গতিকে এক বৃহৎ ৰাজনৈতিক বিষয় গতিকে এইটোক আমি যিমানেই অৰাজনৈতিক কথা কৈ নাথাকোঁ কিয় জুবিন গাৰ্গে যিমানেই নকওক কিয় পলিটিক্স নকৰিবা বন্ধু আল্টিমেটলি তেখেতৰ মৃত্যুটো গৈ পেলাই এটা সময়ত গৈ ৰাজনীতিৰ মেৰ পাছেৰে আপোনাৰ মাজত সোমাই পৰিল গতিকে ক'লে যে চাৰ্জশ্বিটখনত খুব ষ্ট্ৰং চাৰ্জশ্বিট দিছে তেখেতে কোৱা মতে আৰু চাইণ্টিফিকেলি সকলো বস্তু এভিডেঞ্চত আনিছে বুলি কৈছে তাৰমানে আজি গোটেই তাত এতিয়া আপোনাৰ মুন্না প্ৰসাদ গুপ্তা ডাঙৰীয়াৰ নেতৃত্বত যিটো দল ছিংগাপুৰলৈ গৈছিল তেখেতলোকে ছিংগাপুৰ আৰক্ষীৰ পৰা বোলে 3D মেপৰ পৰা আৰম্ভ কৰি গোটেইখিনি বস্তু আনকি পানীৰ চেম্পুললৈকে তেওঁলোকে চেম্পুলৰ ৰিজাল্টলৈকে গোটেই বিষয়খিনি দিছে আৰু গোটেই আপোনাৰ তাত হোৱা পষ্টমৰ্টেম ৰিপৰ্ট বা গোটেই বিষয়টো চাৰ্জশ্বিটত পৃষ্ঠাই সংলগ্ন কৰিছে বুলি কৈছে আৰু এইটো কথাও সংলগ্ন কৰিছে বুলি কৈছে যে যিসকল ব্যক্তি বৰ্তমান জেলৰ ভিতৰত আছে চাৰ্জশ্বিটখন সেইসকল ব্যক্তিক লৈ যথেষ্ট কঠোৰ গতিকে মই সুধিছিলোঁ যে চাৰ্জশ্বিটখন এখন চাৰ্জশ্বিট বনালেই নহ'ব আমি এটা অভিযোগ দিলেই নহ'ব চাৰ্জটো ফ্ৰেম কৰিব পাৰিব লাগিব তেতিয়া তেখেতে মোক কোৱা মতে যে চাৰ্জটো ফ্ৰেমেই নহয় এইটো কনভিক্টেড হ'ব এইটো কনভিকশ্যন পৰ্যায়লৈকে যাব হয়তো তেখেতলোকে গোটেই চাৰ্জশ্বিটখন নপঢ়িলেও মোটামুটি মানে চাৰ্জশ্বিটখনৰ যিটো ৰেহৰূপ দেখিছে তাৰপিছত কিন্তু তেখেতে এইটো কথাও কৈছে কিছুমান সুৰুঙা আছে কিন্তু সেই সুৰুঙাবিলাক পিছত মাৰিব পৰা যাব এজ ফৰ এক্সাম্পল 258 দেখি জয়ন্তদা যে যাৰ যোগেদি BNSৰ যোগেদি আমি পিছত যদি ইচ্ছা কৰোঁ যে চাৰ্জশ্বিটখনত কোনোবা এজন ব্যক্তি ধৰক আপুনিয়ে ভাবিলে ময়ে ভাবিলোঁ যে এইজন ব্যক্তি চাৰ্জশ্বিটৰ ভিতৰত আহিব লাগিছিল এখেতকো গ্ৰেপ্তাৰ কৰিব লাগিছিল মোৰ হাতত যদি তথ্য প্ৰমাণ আছে মই মহামান্য আদালতত যদি সেই তথ্য প্ৰমাণখিনি দাখিল কৰোঁ পিছৰ পৰ্যায়তো সেইজন ব্যক্তিক হয়তো এৰেষ্ট কৰা হ'ব পিছৰ পৰ্যায়তো সেইজন ব্যক্তিৰ ওপৰত মোকদ্দমা চলোৱা হ'ব এই কথাখিনি BNSৰ গোটেই ধাৰাবিলাকত উল্লেখ আছে কিন্তু কথাটো হৈছে কি কথাটো সেইটোত এই কথাটো এটা টেকনিক্যাল আইনগত কথা এই আইনগত কথাটোত গোটেই বিষয়টো চলি থাকিব কিন্তু আমাৰ কথাটো হৈছে আমি যিবিলাক কথা বিষয়বিলাক বিচাৰি আছোঁ যে এইটোক আজি দুৰ্ঘটনাই হওক বা এইটো এটা হত্যাকাণ্ডৰ মটিভেই থাকক এই হত্যাকাণ্ডৰ মটিভটোৰ লগত কিছুমান কথা ওলাই পৰিছে আজি সংবাদ মাধ্যমত পালোঁ যে জুবিন গাৰ্গৰ আপোনাৰ একাউণ্টত মাত্ৰ 10 লাখ টকা এটা আছে যিজন ব্যক্তিয়ে বছৰি প্ৰায় 100ৰো ওপৰ হয়তো পেণ্ডেল কৰিছিল যিটো পেণ্ডেলত সকলো বাদ দি তেখেতৰ 4 লাখ টকা এটাও যদি নিজৰ থাকে 4 লাখ টকা এটা থাকিবলগীয়া হ'লে তেওঁ 4 কোটি টকা এটা তেওঁৰ লগত থাকিব লাগিছিল যিজন ব্যক্তিয়ে 38,000ৰ ওপৰ গান গাইছিল এটা গানত এজন ইমান ওপৰ লেভেলৰ ছিংগাৰ আপুনি কমেও 20,000 টকাকেও যদি আপুনি ধৰে প্ৰায় কিমান 76 কোটি টকা তেওঁ গান গাই উপাৰ্জন কৰিব লাগিছিল তাৰ পিছতো তেনেকুৱা এজন ব্যক্তিৰ হাতত আজিৰ তাৰিখত একো পইচা নাথাকিল সেই পইচাবিলাক গ'ল ক'ত অকল সিদ্ধাৰ্থৰ তাতেতো যোৱা নাই সিদ্ধাৰ্থই হয়তো মোৰ দৃষ্টিত এটা পৰ্যায়ৰ পইচা লৈছে বা তেখেতে যিখিনি ইনকাম কৰিছে তাৰ 40% সিদ্ধাৰ্থই লৈ গৈছে কিন্তু এইটো 40% কথা নহয় জুবিন গাৰ্গৰ হয়তো 100% 90% তেওঁ উপাৰ্জনৰ ধনেই তেওঁৰ হাতত নাই কিন্তু 90% উপাৰ্জনৰ ধন কেৱল সিদ্ধাৰ্থকে আমি ফ'কাছ কৰি থাকিলে নহয় সিদ্ধাৰ্থকে ফ'কাছ কৰি নাথাকি এই বিষয়টোৰ লগত তেখেতৰ
খুব ঘনিষ্ঠ কোন কোন ব্যক্তি জড়িত হৈ আছে এই ঘনিষ্ঠ ব্যক্তিসকলক আমি আনিছোনে প্ৰথম কথা দ্বিতীয় কথাটো হৈছে বন্ধু 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 বুলি টিআৰপি লৈ থাকি যিসকল ব্যক্তিয়ে জুবিন গাৰ্গক উচতাই জুল খালে সেইসকল ব্যক্তি চামকানু মহন্তৰ বাদে কিমানজন ব্যক্তিক আমি এই তদন্তটোৰ আওতাত দেখিছো এই তদন্তটোৰ আওতাত আমি কেইজন ব্যক্তিক দেখিছো আমি আমাৰ দৃষ্টিতটো অকল এজন ব্যক্তিয়ে নাছিল আমাৰ দৃষ্টিত আজি তেনেকুৱা বহু কেইজন ব্যক্তি আছিল যিকেইজন ব্যক্তিয়ে জুবিন গাৰ্গ ডাঙৰীয়াক বন্ধু 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 বুলি আপোনাৰ এটা পৰ্যায়লৈকে তেখেতক উঠাই লৈ গুচি গ'ল তেখেতক লৈ হয়তো কোনোবাই ব্যৱসায় কৰিছিল কোনোবাই পইচা উলিয়াইছিল কোনোবাই কিবা কৰিছিল সেইটো পিছৰ কথা কিন্তু অকলটো এজন মানুহক সোমোৱাই থলে নহ'ব আজি সিদ্ধাৰ্থৰ বিষয়টো অকল পইচাৰ কথাটো অকল সিদ্ধাৰ্থক ফোকাছ কৰিলে নহ'ব সিদ্ধাৰ্থই 40% 50% পইচা জুবিন গাৰ্গ ডাঙৰীয়াৰ পৰা নাইকিয়া কৰিছে যদি সঁচাকে মাত্ৰ 10 লাখ টকাহে সংবাদ মাধ্যমৰ তথ্য অনুসৰি কৈছে সঁচাকে মাত্ৰ যদি 10 লাখ টকা যদি 40 খন বিহু কমিটিয়ে দিয়া হিচাপ অনুসৰি আমি যদি চাও গ্যাপটো তেতিয়া প্ৰায় মাত্ৰ যদি 10 লাখ টকা সাধাৰণ চাকৰি কৰি থকা মানুহ এজনৰ আজি তাৰিখত থাকে তেনে ক্ষেত্ৰত বছৰি 4-5 কোটি টকা ইনকাম কৰা এজন সিংগাৰৰ যদি তেনেকুৱা এটা পৰ্যায় হৈছে মোৰ দৃষ্টিত কিন্তু এই বিষয়টোৰ লগত জড়িত হোৱা নাই কাৰণ এই বিষয়টোত এনেকুৱা কিছুমান ব্যক্তি হয়তো জড়িত আছে এনেকুৱা কিছুমান কথা জড়িত হৈ আছে আৰু আটাইতকৈ আচৰিত লাগে কি কাৰণত এখন চাৰ্জশ্বিট পঢ়া নাই মই নাজানো তেখেতলোকক লৈ চাৰ্জশ্বিটৰ কি মানে ভূমিকা আছে তেখেতলোকক লৈ চাৰ্জশ্বিটে কি লিখিছে সেইটোও নাজানো কিন্তু এজন সাধাৰণ নাগৰিক হিচাপে বাহিৰৰ পৰা থকা এখন অবজাৰ্ভাৰ হিচাপে প্লেচ অফ অকাৰেঞ্চত থকা মাত্ৰ কেইজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিলে অমৃত প্ৰভা আপোনাৰ সিদ্ধাৰ্থ শেখৰ এই তিনিজনক গ্ৰেপ্তাৰ কৰিলে কিন্তু তাৰ ভিতৰতটো সন্দীপন চাৰিজনক গ্ৰেপ্তাৰ কৰিলে কিন্তু প্লেচ অফ অকাৰেঞ্চতটো 12জন মান ব্যক্তি আছিল সেই 12জন মান ব্যক্তিক আনি তেখেতলোকক সোধাপোছ কৰি পঠাই দিলে এই কথাবিলাকে অলপ সন্দেহ যোৱায় কথাটো হৈছে কি আমাৰ সাধাৰণ ৰাইজে এই কথাবিলাকে চাৰ্জশ্বিটখন পঢ়া নাই চাৰ্জশ্বিটখনৰ ভিতৰত কি কথা আছে সেই কথাটো মই ক'ব নোৱাৰোঁ চাৰ্জশ্বিটখনে কোনটো পৰ্যায়লৈকে সেইসকল ব্যক্তিক কনভিক্টেড কৰিছে মানে তেওঁলোকক দোষী সাব্যস্ত কৰিছে সেই কথাটো আমি নাজানো অভিযোগকাৰীসকলক কিন্তু কথাটো হৈছে কি মোৰ এটাই কথা হৈছে যে যি চাৰ্জশ্বিটে নহওক যেনেকেই নহওক খালি এটা কথাই আমি খুব গুৰুত্ব দিব লাগে জুবিন গাৰ্গ ডাঙৰীয়াৰ হত্যাৰ যিটো ৰহস্য এইটো হত্যা নে দুৰ্ঘটনা আজি তাৰিখত মই নাজানো চাৰ্জশ্বিটে কি কৈছে নাজানো আৰু কথাবিলাক হৈছে কি জোৰ জবৰদস্তি কাৰোবাক কিবা এটা পাব্লিক মটিভ এটা আছে বুলি বোলে যিকোনো এটা কথা প্ৰতিষ্ঠা কৰিবলৈ বিচাৰিলেও নহ'ব যে পাব্লিকে সাংঘাতিক বিচাৰিছে অমুকক ফাঁচি দি দিয়ক কিন্তু আইন আদালত বুলি এটা কথা আছে আৰু যদি দোষীয়ে দোষ কৰিছে তেখেতলোকক কঠোৰৰ পৰা কঠোৰতম শাস্তি হওক যিসকল ব্যক্তি আৰু মোৰ দৃষ্টিত কেৱল জুবিন গাৰ্গ ডাঙৰীয়াৰ লগত এইকেইজন ব্যক্তিয়ে নহয় তেখেতলোকক পৰোক্ষভাৱে বা প্ৰত্যক্ষভাৱে সেই ব্যক্তিজনক আজি অলপ দিনৰ পৰা বহু দিনৰ পৰা এটা চামে হয়তো শোষণ কৰি আছিল আৰু এটা কথা মই এইখিনিতে কওঁ সিদিনাখন এই প্ৰসংগটো ওলাইছিল আজি পষ্টমেলন গুৱাহাটীত আহিছে পষ্টমেলত আহোঁতে অসম চৰকাৰৰ দায়িত্ব যে সেইজন ব্যক্তিক হাই চিকিউৰিটি নিৰাপত্তা দি পেলাই অনাটো আজি ছিংগাপুৰ হাই কমিশ্যনে জুবিন গাৰ্গৰ নিচিনা এজন ব্যক্তিক মাতি লৈ গৈছে জুবিন গাৰ্গ ভাত খোৱা মাছ খোৱা মানুহ নহয়তো তেওঁ হ'ব পাৰে ডেকা ল'ৰা নিচিনা সকলোৰে মাজত সোমাই ৰাইজৰ মাজত সোমাই থাকিব পাৰে কিন্তু জুবিন গাৰ্গক প্ৰদ্যুম্ন গোস্বামী চাইদুল ইছলামৰ লগত কম্পেয়াৰ কৰিলে নহ'বতো জুবিন গাৰ্গ অসমৰ কাৰণে প্ৰায় 3.5 কোটি মানুহৰ কাৰণে তেখেত এনেকুৱা এজন ব্যক্তি সেইজন ব্যক্তিৰ নিৰাপত্তাৰ বিষয়টো হাই কমিশ্যনে গুৰুত্ব দিব লাগিছিল নে নাই আৰু অকল হাই কমিশ্যনৰ গুৰুত্বই নহয় অসমতো মাত্ৰ 2জন PSO দি পেলাই জুবিন গাৰ্গক ইমান দিন ৰখাই থোৱাটো উচিত আছিল নে মই এটা কথাই প্ৰথমৰ পৰা কৈ আছোঁ জুবিন গাৰ্গ এনেকুৱা এটা সত্তা যিটো সত্তাক আমি মৃত্যুৰ পিছত বেছি গম পাইছোঁ মৃত্যুৰ আগলৈকে সেই জুবিন গাৰ্গে আমাক সেই সত্তাটো আমি বুজিবই নোৱাৰিম মৃত্যুৰ আগত সেই জুবিন গাৰ্গে আজি মোক এটা কথা কওক মিনিমাম Y+ কেটেগৰীৰ চিকিউৰিটি এটা ডিজাৰ্ভ কৰা নাছিল নে জুবিন গাৰ্গ যিজন ব্যক্তি তেখেত খেয়ালি মনৰ বুলি কয় মানুহৰ মাজে সোমাই কৰি যিকোনো ধৰণৰ ঘটনা ঘটে GS ৰোডত তেখেতক গাড়ী ৰখাই কোনোবাই দম দি থৈ গৈছে এবাৰ এনেকুৱা এটা ঘটনা ঘটিছে GS ৰোডত পিছে অহা কোনোবা গাড়ীয়ে জুবিন গাৰ্গক দম দিছে আৰু জুবিন গাৰ্গৰ নিচিনা এজন ব্যক্তিক কোনোবাই দম দি অপদস্থ কৰিব সেই কথাটো মানি ল'ব নোৱাৰি তেখেতে এটা সত্তা তেখেতে খেয়ালি মনৰ তেখেত যা তা কৰিব পাৰে তেখেতক মিনিমাম এটা আমি Y কেটেগৰীৰ চিকিউৰিটি দিব লাগিছিলে যিটো নিদিয়াৰ কাৰণে আমাৰ সমাজখন জগৰীয়া বিগত সময়ৰ সকলো চৰকাৰ জগৰীয়া ছিংগাপুৰ হাই কমিশ্যনো জগৰীয়া তেখেতক সেই পৰ্যায়ৰ চিকিউৰিটি নিদিয়াৰ কাৰণে জুবিন গাৰ্গ ক'ত গৈছে কি কৰিছে ইয়ত পাৰ্টিয়ে কৰিছে নে বেলেগ কিবা মদ খাই পাৰ্টি কৰিছে হাই কমিশ্যনৰ সব তথ্য থাকিব লাগিছিল আৰু হাই কমিশ্যনে যাওঁ বুলি ক'লে তো যাবলৈ দিব নালাগিছিল সকলোবোৰ আহিব লাগে মই কৈছোৱে যে কথাখিনিৰ মাজত আমি অধিবক্তাৰ আপোনাৰ ওচৰলৈ যাম অধিবক্তাৰ গৰাকীৰ কাষলৈ যাম ইয়াৰ ভূঞা কিন্তু আমি এইখিনি কথাৰ পূৰ্বে মই পলাশ ৰঞ্জন আপোনাৰ ওচৰলৈ আহিছোঁ যে মই আকৌ কৈছোঁ এটা প্ৰথম প্ৰশ্নতে মোৰ সেইটো যে চাৰ্জশ্বিট দাখিল হ'ল এতিয়া আৰু কেনেধৰণে আপোনালোকে আৰু কেনেকুৱা ধৰণে আমি ভাবিব পাৰোঁ বা আশা কৰিব পাৰোঁ প্ৰথম কথা মোৰ পৰিচয়টো মই একচুৱেলি সাংস্কৃতিক কৰ্মী নহয় মই ৰাজনৈতিক নিবন্ধকাৰহে
মই লিখা মেলাহে কৰোঁ গতিকে সেইটো মানে ভুল হ'ব নালাগে মোৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত মোৰ কোনো জড়িত নহয় কিন্তু মই অলপ আগৰ পৰাই আইন কানুনৰ মানে এজন সচেতন মানুহ হিচাপে মই যথেষ্ট কেছ মামলা কৰোঁ অন্যায় অনীতি দেখিলে মই আদালতলৈ যাওঁ আৰু বিভিন্ন ধৰণৰ মই কেছ কৰিছোঁ সেই সূত্ৰে আমি আছাম পাব্লিক ৱৰ্কছৰ অভিজিত শৰ্মা আৰু মই এখন হাতীগাঁও থানাত এজাহাৰ দিছিলোঁ আৰু পৰৱৰ্তী পৰ্যায়ত আমি PIL কৰিছোঁ আৰু আমাৰ লগত আজি ছাৰো আছে আৰু ভূঞা ছাৰ তেওঁ সেই 4খন PILৰ ভিতৰে অন্য এটা পাৰ্টিৰ তেওঁ এডভোকেট আছে গতিকে আইনগত কথাখিনি তেওঁলোকে ক'ব কিন্তু কথা হ'ল আমি এজাহাৰ দিয়াৰ পিছৰ পৰাই কণ্টিনিউৱাছলি আমি সংবাদ মাধ্যমতে হওক বা আমাৰ সামাজিক মাধ্যমতে হওক আমি বহুবোৰ কথা কৈ আছিলোঁ SIT এইটো কৰিব লাগিছিল এইটো কৰা নাই আমুকটো কৰিব লাগিছিল আমুকটো কৰা নাই এনে ধৰণৰ বহু কথা আমি কৈ আছিলোঁ কিন্তু তাৰ ভিতৰত আমি এতিয়া চাৰ্জশ্বিটখনৰ যি 2-এটা পেজ আমাৰ চকুত পৰিছে তাৰ পৰা আমি কৈ থকা বহু কথাই কিন্তু তাত ৰিফ্লেক্ট হৈছে আৰু বহু কথা এতিয়াও মানে আন্ধাৰত আছে সম্পূৰ্ণ যেতিয়ালৈকে চাৰ্টিফাইড কপিটো নাহে তেতিয়ালৈকে আমি নিশ্চিত হ'ব পৰা নাই কিন্তু এটা প্ৰথম যদি মোক সোধে বোলে চাৰ্জশ্বিটটোক লৈ আপোনালোকৰ প্ৰতিক্ৰিয়া কি এইটো মোৰ এটা মিশ্ৰিত প্ৰতিক্ৰিয়া হ'ব আমি এটা দিশত দেখিছোঁ যিকেইজন এতিয়া ন্যায়িক জিম্মাত আছে সেইসকলক কনভিক্ট কৰিবৰ কাৰণে চাৰ্জশ্বিটখন যেন বৰ কঠোৰ হৈছে যিমান কঠোৰ হ'ব লাগে সিমানেই কঠোৰ হোৱা আগতে মোৰ অনুমান হৈছে আৰু কিন্তু বহুবোৰ দিশ এৰাই চলিছে যেনে ধৰি লওক এইটো এটা চৰকাৰী স্পন্সৰ প্ৰগ্ৰেম আছিল নৰ্থ ইষ্ট ফেষ্টিভেলটো ছিংগাপুৰত গতিকে চৰকাৰী স্পন্সৰ এটা প্ৰগ্ৰেমত গৈ যেতিয়া জুবিন গাৰ্গৰ দৰে আমি এটা অসমীয়া জাতিৰ সম্পদক হেৰুৱাবলগীয়া হৈছে তাত কি চৰকাৰৰ কোনো ৰেছপন্সিবল নাই এতিয়ালৈকে এজন ৰেছপন্সিবল অফিচাৰ ইণ্ডিয়ান হাই কমিশ্যনৰ কোনোবা অফিচাৰক জেৰা কৰিলে নেকি হুৱেৰেছটো সঞ্জীৱ নাৰায়ণৰ দৰে মানুহে সংবাদ মেল দি কৈছে যে সেই সময়ত যেতিয়া জুবিনৰ এম্বুলেঞ্চত তুলিছিলে তেতিয়া হাই কমিশ্যনৰ ডেপুটি হাই কমিশ্যনাৰ আমাৰ লগত হস্পিটেললৈ গৈছে সোধা পোছাটো কৰা নাই আৰু তেওঁলোক কেতিয়াও ইয়াৰ পৰা মানে আঁতৰি যাব নোৱাৰে তেওঁলোক ৰেছপন্সিবল মই পলিটিচিয়ানক লৈ বোকা ছটিয়াই থাকিব সেইটো এটা বেলেগ মেটাৰ আৰু সেইটো পলিটিচিয়ান জড়িত আছে বুলি প্ৰমাণ হোক কাৰণ কোনো পলিটিচিয়ানে লিখিত ৰূপত কোনো কাম মানে অৰ্ডাৰ নিদিয়ে গতিকে সেইবিলাক এটা বেলেগ কথা কিন্তু ছিংগাপুৰস্থ ভাৰতৰ যিটো হাই কমিশ্যন আছে তাত যে তাৰ অফিচাৰৰ যে নেগলিজেন্স আছে জুবিনৰ মৃত্যুৰ ক্ষেত্ৰত সেইটো কিন্তু নিঘাত সত্য আৰু সেইটো এৰাই চলিব নোৱাৰে আৰু আমি PILতো যেহেতু তেওঁলোকক পাৰ্টি কৰিছোঁ পৰৱৰ্তী পৰ্যায়ত তেওঁলোক জবাবদিহি হ'ব লাগিব এতিয়া বহুতে এটা কথা উত্থাপন কৰিছে ছিংগাপুৰৰ বিষয়টো কিছু আঁতৰাই ৰখা হৈছে বা ছিংগাপুৰত যেটো আপুনি কৈছে ধৰি লওক সেই সন্দৰ্ভত আপুনি মানে আপোনাৰ মতামতটো কি হ'ব যে ছিংগাপুৰৰ যেটো বিষয় বা ছিংগাপুৰৰ যিসকল লোক জড়িত হৈ আছিলে জড়িত নহয় সেই সময়ছোৱাত তাত আছিলে যে তেওঁলোকক হুদাপোছা কৰি যাবলৈ দিয়া হ'ল কিন্তু ছিংগাপুৰত যি ধৰণে আসলতে তদন্ত কৰিব লাগিছিল ঠিক তেনেধৰণে হোৱা নাই তদন্তটো বা আঁতৰাই ৰখা হৈছে এনেকুৱা ধৰণৰ অভিযোগ কথাটো হ'ল যেতিয়া ইয়াতখনত থকা মানুহে এতিয়া কৈ আছে যে ইয়াতত থকা এইকেইজনক এৰেষ্ট কৰিলে তেওঁ বাকীসকলক কিয় এৰেষ্ট কৰা নাই কথাটো সেইটোৱে কিন্তু তেওঁলোক সাক্ষী হৈছে তেওঁলোক আই উইটনেছ হৈছে চাৰ্জশ্বিটত গতিকে সাক্ষীৰটো আমাৰ দৰকাৰ হ'ব আৰু তেওঁলোক যেতিয়া ডাইৰেক্ট ইনভলভ নহয় মানে এইটো এটা যিহেতু এটা ষড়যন্ত্ৰ কৰি হত্যা কৰিছে হত্যাৰ পৰ্যায়লৈকে লৈ গৈছে ষড়যন্ত্ৰ কৰি হত্যা কৰিছে ইয়াৰ আনুষংগিক এটা মটিভটো আমাৰ অসমৰ পৰাই আৰম্ভ হৈছে সেই কথাটো ইয়াত আহিছে গতিকে তেওঁলোক যে সকলোৱে এৰেষ্ট হ'ব লাগিব মই কিন্তু সেই কথাটো মানে ক'বলৈ নাযাওঁ আজিৰ তাৰিখত তেওঁলোকেতো সাক্ষী হৈছে আৰু এতিয়া কথা হ'ল SITয়ে চাৰ্জশ্বিট এটা দিলেই যে কোনোবা কনভিক্ট হ'ব বা কোনোবা একেবাৰে মহাকাব্যিক আকাৰৰ এটা দিলেই যে হ'ব বা 100 পৃষ্ঠাৰ এটা দিলে নহ'ব তেনেকুৱা কথা নাই ধৰি লওক কম পৃষ্ঠাৰ চাৰ্জশ্বিটতো বহু মানুহ কনভিক্ট হয় কিন্তু এতিয়া কথা হ'ল ইয়াত আৰু বহু পৰ্যায় আচল পৰ্যায়টো আছে এতিয়া 394 জন ইয়াত সাক্ষী কৰিছে আনডিটেইলছ সাক্ষীও ইয়াত আমি ভাবিছোঁ যে ইয়াত বহু বেছি আনডিটেইলছ সাক্ষী বা আনডিটেইলছ কাহিনী আনিবলগীয়া হোৱাৰ কাৰণে চাৰ্জশ্বিটটো ডাঙৰ হৈছে যেটো কিন্তু আইনত হেতু শুভ লক্ষণ নহয় কাৰণ হেবোৰৰ পৰা কেতিয়াবা উজতি খোৱাৰ চান্স থাকে মই নাভাবো যে তেওঁলোকক এই মাৰ্ডাৰ কেছটোত কনভিক্ট কৰিবৰ কাৰণে
394 জন সাক্ষীৰ কোৰ্স এক্সামিনেশন দৰকাৰ হ'ব তেনেকুৱা বুলি নাভাবো কিন্তু তেওঁলোকেটো একেবাৰে লুচি পুৰি ভাজি বিক্ৰী কৰাৰ পৰা সকলোকে সাক্ষী বনাইছে গতিকে সেই কাৰণে হেতু বাঢ়ি গৈছে কিন্তু কথা হল আটাইতকৈ ডাঙৰ কথাটো কোৰ্টত এটা পৰ্যায় পাৰ হ'ব লাগিব এখন অতি কঠোৰৰ পৰা কঠোৰতম চাৰ্জশিট দিয়াৰ পিছতো অপৰাধীয়ে কিন্তু কনভিক্ট নহব পাৰে কাৰণ কোৰ্স এক্সামিনেশনত এই সাক্ষীসকলে যদি গণ্ডগোল কৰে কিবা যদি ভুল কৰি যায় তেতিয়া কিন্তু হাৰি যাব তেতিয়াতো চাৰ্জশিটখনক দুখ দি বা আদালতক দুখ দি লাভ নাই এই টেকনিক্যাল কথাবোৰ বহু মানুহে আমাৰ নাজানে নজনাৰ কাৰণে বহু হৈছে গতিকে আৰু এই চাৰ্জশিটখনত এজন অপৰাধীয়ে যেনেকৈ এটা যিমান ডাঙৰ অপৰাধী হলেও যেনেকৈ ক্ৰাইম কোৰ্টে এটা ক্লু ৰাখি যায় তদন্তকাৰী বিষয়াৰ কাৰণে কিন্তু তদন্তকাৰী সংস্থাৰো যিমান দক্ষ অফিচাৰ হলেও কিন্তু চাৰ্জশিট বনাওতে ফুৰুঙা থাকিছে যাৰ কাৰণে ডাঙৰ ডাঙৰ অপৰাধী হাৰি যায় কাৰণ সদায় এটা কথা কৈ মই এখন ফুৰুঙা মুক্ত হাই হেতু মই ক'ব নাযাওঁ অলৰেডি আমাৰ দৃষ্টিত আছে মই পৰৱৰ্তী পৰ্যায়ত ক'ম নিশ্চয় আমি আচ্ছা কাৰণ আপুনি চাওক আমি যেটো ভিডিঅ' পলাকদা আপুনি চাব মানে আমি যেটো ভিডিঅ' আপোনাৰ দেখিছো আপোনাৰ ওচৰলৈ আহিছে পলাশ ৰঞ্জন বৰা ডাঙৰীয়া আপুনি মোক কেইটামান কথা কম বুলি কৈছিলে মই আপোনাৰ ওচৰলৈ আহিছো এতিয়া চাৰ্জশিটখনত 294 পৰা 296 পেজলৈকে কিয় তেওঁ হত্যা কৰিলে কি ধৰণে কৰিলে কথাখিনি বৰ্ণনা আছে 305 নম্বৰ পেজটোত এটা কথা লিখিছে তেওঁ মৃত্যুৰ সময়ত যেটো পেন পিন্ধি আছিল তাৰ পাছফালৰ পকেটত 3টা টেবলেট খোলা টেবলেট পাইছে সিংগাপুৰ পুলিচে তেওঁৰ ডেড বডিৰ পৰা এটো হাৰি কৰিছে ৰিকভাৰ কৰিছে আৰু বুট কৰিটো আমাৰ খোলা টেবলেট মানে ভিতৰত ড্ৰপটো আছে টেবলেটৰ যেটো কভাৰ থাকে তেওঁ মানে আমি খাবলৈ যেতিয়া কভাৰটো পা উলিয়াই লওঁ পকেটত ভৰাই দিলে নাখালে কথাটো থাকি গ'ল 3টা টেবলেট গতিকে এতিয়া কথা হ'ল কি এই ঘটনাবোৰ এটা প্ৰমাণ কৰে যে তেওঁ মানে যেটো দৈনন্দিন স্বাস্থ্যৰ কাৰণে যেটো টেবলেট বা বেমাৰৰ কাৰণে যেটো ইউজ কৰে সেইবিলাক ফুৱা মেলাত যে একেবাৰে এটা নেগলিজেন্স আছিল মানে এই সিদ্ধাৰ্থ শেখৰ হেতৰ হেতু এটা প্ৰমাণ পকেটত কিন্তু সেই 3টা টেবলেট পাইছে এই চাৰ্জশিটত আছে 305 নম্বৰ পেজ গতিকে বহু কথা হয়তো এতিয়া ভাবি আছে যে আমাৰ পুলিচ ইমান দিনৰ পিছত গৈছে এসআইটি টিম গতিকে তাত এভিডেন্স কি আছে এটো এটা এভিডেন্স গতিকে সেইবিলাক নিশ্চয় যেতিয়া সাৰে কৈছে যে যেতিয়া সাৰ্টিফাইড কপি আহিব আমি গোটেই 12000 পেজ ট্ৰুলি যেতিয়া আমি ৰিড কৰিম তেতিয়া এই গোটেই কথাবোৰ কোনটো মেৰিট ডিমেৰিট এই কথাবোৰ আহিব কিন্তু এটা কথা মই দৰ্শকৰ জ্ঞাতাৰ্থে কৈছো যে হেতু এটা এভিডেন্স কালেকে হৈছে যদিও আমাৰ অসম পুলিচ এমাহৰ পিছত বা 20 দিনৰ পিছত পাইছেগে কিন্তু হেতু তেওঁলোকে প্ৰপাৰলি তেওঁলোকৰ পুলিচে হাৰি কৰি আমাৰ পুলিচক এটা হেনভাৰ কৰিছে এইবিলাক গতিকে চাৰ্জশিটত আহিছে এইবিলাক কথা দ্বিতীয় কথা হ'ল বহুতে কৈ আছে যে ইয়াতখনত মানে যিসকলে বনবস কৰিছিল বন্দোবস্ত কৰি নিছিল মানে ধৰি লওক আমাৰ কি তালুকদাৰ অভিমন্যু তালুকদাৰ কথাটোকে কৈছে তালুকদাৰ এটা কথা হাকিত কৈছে যে এটো শ্যাম কানুৰ জ্ঞাতহাৰে হৈছে আৰু এই গোটেই ঘটনা পাবা যে 19 সেপ্টেম্বৰৰ পৰা আজিৰ তাৰিখলৈকে আমি 86 দিনত আজি ভৰি দিছো যে পাতি আছো আমি এই কথাবোৰ তেতে এটা কথা কিন্তু এবাৰো চৰ্চা হোৱা নাছিল শ্যাম কানুৱে তেওঁৰ পৰা বহু সংখ্যক টকা আপোনাৰ ধাৰলৈ লৈছিল জুবিনৰ পৰা এই কথাটো কিন্তু ওলোৱা নাছিল এটো কথা ওলোৱা নাছিল গতিকে তাৰ পৰা আৰু এটা কথা মানে প্ৰমাণ হ'ব মানে চাৰ্জশিটে ক'বলৈ বিচাৰিছে যে জুবিন গাৰ্গক যেহেতু ইমান পইচা দিবলৈ আছে জুবিন পইচা দিবলৈ থকা মানুহজনেতো জুবিন গাৰ্গ মৰিলে ভালেই পায় পইচা ঘূৰাই দিব নালাগে শ্যাম কানু মহন্ত পইচা ধাৰ লৈছে এই কথাটো কিন্তু কোনোদিনে সংবাদ মাধ্যমত চৰ্চা হোৱা নাই এই কথাটো আমিও আজিহে শুনিছো তাৰ পিছত হেতু এটা প্ৰমাণ কৰিছে যে শ্যাম কানু মহন্তই জুবিন গাৰ্গ মৰিলে বেয়া নাপায় যেহেতু পইচা ঘূৰোৱা কথা আছে আৰু সিদ্ধাৰ্থ কথাবোৰ মই লুচি পুৰি ভজালৈকে বেপাৰীলৈকে যাব লাগিব বুলি যেটো মই সাৰক কৈছো সাৰে বুজি পাব আন ডিটেইলছ যেটো মানে হাকি বেছি কৰি যেটো আমাৰ কেছটো বেয়া হোৱাৰ চান্স থাকে হস্টাইল কৰিব হেতু নগৈ হে পদাইলে নগৈ এটো কথা আপোনাৰ হাৰিয়ৰ মাকে সিদ্ধাৰ্থৰ মাকে ঘৰে ঘৰে আচাৰ বিকি ফুৰিছে আৰু হি এখন ভগা সাইকেল লৈ ঘূৰি ফুৱা
জুবিন গাৰ্গৰ ওচৰলৈ টাৰ্চেম মিল্টাৰে তেওঁক অনাৰ আগলৈকে গুৱাহাটীৰ সকলোবোৰ মানুহে দেখে সেই এলেকাৰ সব মানুহে দেখিছে গতিকে জুবিন গাৰ্গৰ তাত কিমান তেওঁ দৰমহা পায় কিমান পায় গতিকে তেওঁ যি ধৰণে প্ৰপাৰ্টি গোটালে যি ধৰণে কৰিলে সেইবিলাকে মই ভাবো সাফিচিয়েন্ট আছিল মানে মনিটাৰী ক্ষেত্ৰত যে এটা প্লেনিং কৰি মাৰ্ডাৰ কৰিছে হেতু এষ্টাবলিশ কৰিব গতিকে ইমানবোৰ মানে লুচিপুৰি বজালৈকে নগলো হলেতেন মানে মই শেষত আৰু এটা কথা জানিব বিচাৰিম মই দুইগৰাকী আপোনালোক যি ভাবে যোনগৰাকীয়ে ভূঞা ডাঙৰে আপুনি ভাবিব পাৰে ইয়াৰ এটা উত্তৰ দিবলৈ যে এই যি দাখিল হোৱাৰ পিছত বা চাৰ্জশ্বিটখনৰ পিছত বা ইয়াৰ পৰ্যায়ক্ৰমে যেতিয়া আগবাঢ়িব হুৰুঙা ৰৈ যোৱাৰ সম্ভাৱনাও আপোনালোকে দেখা পাইছে হুৰুঙা এটা চাৰে ক'ব বা মই এটা কথা কৈছো সন্দীপন গাৰ্গক 105 BNSS লগালে অমিত প্ৰভাক 238 লগাইছে 103 আছে কিন্তু 238 আছে 238 হল তথ্য লুকুৱা destruction of evidence নাইকিয়া কৰিবৰ কাৰণে কি সন্দীপন গাৰ্গে হেতু কৰা নাছিল 10-12 দিনলৈকে ইয়াত অহালৈকে সন্দীপন গাৰ্গে কেবা সহযোগ কৰি কথাবোৰ কৈছিল নাই কোৱা বহুতৰ মোবাইল জব্দ কৰিছে সেইবিলাক ফৰেনচিকলৈ পঠিয়াইছে কিবা কৈছে এই একিউজৰ তালিকাত থকা মানুহৰ উপৰিও যিমানবোৰ সাক্ষীবাদী লৈছিল সেই সকলৰ বহুতৰে মোবাইল সিজ কৰিছে মানে চাৰ্জশিটে কৈছে গতিকে সেই সকলেও কিন্তু তথ্য লুকুৱাৰ অভিযোগত কিন্তু আহিব লাগে এতিয়া এইটো ঠিক যে এইখন চাৰ্জশিট ফিক্স এণ্ড ফাইনেল নহয় ইয়াত এতিয়াও স্কোপ আছে যিখিনি ৰেক্টিফাই কৰিব পৰা যায় তাৰ প্ৰভিজন আছে লটো আছে কোৰ্টত আমি যাব পাৰো দ্বিতীয় কথা হ'ল SIT তৰফৰ পৰাও যে আৰু যদি কিবা আহে এডিশনাল চাৰ্জশিট তাত হাৰি কৰাৰ সেই ৰাস্তাটো ৰাখিছে যদি আহি যায় কাৰণ আৰু এখন সামন্তলভাৱে যেহেতু এখন ন্যায়িক আয়োগ চলি আছে সেই আয়োগেও বহু কথা ফাইন্ডিংছলৈ আনিব গতিকে সেইবিলাক কথা বতৰা ৰিপোৰ্ট সাবমিট কৰাৰ মাজতে ধৰি লওক চৰকাৰৰ লগত সেইবিলাক আদান প্ৰদান হ'ব জুডিচিয়েলি সিস্টেমত আদান প্ৰদান হ'ব তাৰ পৰাও বহু কথা জনা যাব গতিকে সেইকাৰণে এটা প্ৰভিজন আছে গতিকে এইটো ফিক্স এণ্ড ফাইনেল এখনি যে হ'ব ইয়াত যদি এতিয়াও ৰেক্টিফাই কৰিবলৈ সুবিধা আছে সেইখিনি আমি থাকি যোৱাখিনি বা হুৰুঙাখিনি মাৰিব লাগে এতিয়া সন্দীপন গাৰ্গক অসম পুলিচৰ তেওঁ এজন অফিচাৰ হ'ল কাৰণে 238 পৰা ৰেহাই দিয়াটো আমি অন্তত অভিযোগকাৰী হিচাপে এটো নিবিচাৰো আৰু দ্বিতীয় এই সকলৰ সাক্ষী লোৱাত এই সকলক অকল সাক্ষী যে ইয়াতখনত থকা সকলক সাক্ষী কৰিছে বা সিংগাপুৰলৈ যোৱা তেওঁলোকৰ লগত বহুত সাক্ষী কৰি এৰি দিলে নহব কাৰণ তেওঁলোকেও এভিডেন্স লুকুৱাবলৈ চেষ্টা কৰিছিল 238ত আহিব লাগিব হয় হেতি আপোনাৰ ষড়যন্ত্ৰটোত তেওঁ নাহিব পাৰে আৰু মাৰ্ডাৰটোত তেওঁলোক ইনভলভ নহব পাৰে কিন্তু এভিডেন্স লুকুৱাটো অপৰাধ সেই 238 সেকশনটো কিন্তু আহিব লাগিব আৰু যদি নাহে আৰু এই 60খনতকৈ অধিক যেটো আপোনাৰ এজাহাৰ কৰিছিল সেই সকলৰ ম্যাক্সিমামকৈ ষ্টেটমেন্ট ৰেকৰ্ড নকৰিলে ধৰি লওক এটা মুৰে কৰা নাই আটাইতকৈ এই হাৰিয়ৰ ভিতৰত আমাৰ হাৰিখনেই এজাহাৰখনে যে এখন ষ্ট্ৰং এজাহাৰ আৰু বহুত হোমৱৰ্ক কৰি কৰা হৈছিল আৰু আমাৰ এজাহাৰখনত যিমানবোৰ সেকশন আহিছে পিছৰ 219 নম্বৰ কেছটো সেকশনখিনিও কিন্তু আমাৰ এজাহাৰতে কভাৰ কৰিছে যেহেতু সময় হৈছে আমি বিদায় ল'ব লাগিব কিন্তু তথাপিতো আপোনাৰ পৰা মাত্ৰ এটা লাইনতে মই জানিব বিচাৰিম এতিয়া আপোনালোকে কেনেকুৱা যেটো আপুনি ক'লে যে আপোনাৰ এজাহাৰৰ ওপৰত বা যি ধৰণে গুৰুত্ব দিয়া নাই বা আপোনাৰ খুদা নাই আপুনি এতিয়া কিবা তেনেকুৱা ধৰণে কি ভাবিছে আমি এতিয়া ৰবনে অলপ দিন নেকি নহয় এতিয়া চাৰ্জশিটটো অধ্যয়ন কৰিব লাগিব অধ্যয়ন কৰাৰ পিছত আমি এক্সপাৰ্ট বিলাকৰ লগত কথা পাতি আৰু এটা ৰাস্তা খোল 16 তাৰিখে যেহেতু তেওঁলোকক এপিয়াৰ কৰিব কোৰ্টত এই চাৰ্জশিট হাৰি হোৱাৰ পিছত 17 তাৰিখে কিন্তু আমাৰ যি 4খন PIL হাই কোৰ্টত চলি আছে 3খন PIL কিন্তু আমাৰখনক বাদ দি বাকি 3খন PIL এই সাৰৰ PIL খন হেতেও CBI ইনকুৱাৰী বিচাৰিছিল হেতু কিন্তু এতিয়ালৈকে ডিসপোজ কৰা নাই আৰু ইমান সহজে এখন এই PIL ডিসপোজ কৰিব নোৱাৰে আমাৰ বহুত ষ্ট্ৰং ফাইট হ'ব হেতু গতিকে তাতো তেওঁলোকক আগৰ তাৰিখত অহা 17 তাৰিখৰ ভিতৰত ষ্টেটাস ৰিপৰ্ট দিবলৈ কৈছে গতিকে এতিয়া চাৰ্জশিট যেতিয়া আহিলে অলৰেডি আহিব হাই কোৰ্টও বস্তুটো অধ্যয়ন কৰিব তাৰ পিছতে ফাদাৰ 17 তাৰিখৰ পিছত নিশ্চয় আৰু এটা অৰ্ডাৰ কৰিব আৰু আমি ফাইনান্সিয়েল মেটাৰটো যদিও তেওঁলোকে 219/2025 ফাইনান্সিয়েল আহি কৈছে আমি হেতুত কৈছো যে ইডি আৰু CBI এনকুৱাৰীটো হাই কোৰ্টৰ জাজৰ মনিটৰিংত হ'ব লাগিব সেই কথাটো আমাৰ পইণ্ট আছে সেই মেটাৰটো এতিয়ালৈকে সেটেল হোৱা নাই মাৰ্ডাৰটো এটা বেলেগ কথা এতিয়া যিখিনি বাকি আছে সেইখিনি আমাৰ যেটো ষ্টেটমেন্ট ৰেকৰ্ড কৰিলে আমি কিন্তু কোৰ্টত যাম
অধ্যয়ন কৰাৰ পিছত আমি কোৰ্টত যাম, গৈ কমগে যে এইখন আমাৰ এজাহাৰ আছিলে, আমাৰ ষ্টেটমেণ্ট ৰেকৰ্ড নকৰিলে। অৱশ্যে মোক তেওঁলোকে ফোন কৰি মাতিছিলে ষ্টেটমেণ্ট দিবলৈ। মই ক'লো যে মই যাব নোৱাৰো ষ্টেটমেণ্ট দিবলৈ, মোৰ অসুবিধা আছে, আপোনালোকে মোৰ ঘৰলৈ আহক। তেওঁলোকে এগ্ৰী কৰিলে, ঠিক আছে আপোনাৰ ঘৰত যাম। মই ক'লো যে 24 ঘণ্টা আগত মোক ফোন কৰি আহিব, কিন্তু তাৰপিছত আৰু নকৰিলে। আমি যিহেতু আমাৰ এতিয়াও ক'বলগীয়াখিনি কোৰ্টত ক'বলৈ স্কোপ আছে, ছাৰে জানিব আইনৰ ধাৰা, গতিকে আমি সেইখিনি আমাৰ কামটো আমি কিন্তু কৰিম। चमकी मिट्टी आपकी गूंज अभी जगी है, सिंगापुर की लहरों में सितारा हमने खोया है। कुत्तों ने खा गए आपकी मेहनत का ताज, किला हरामी लोगों ने छीन ली हमसे आपकी आवाज। हर वीडियो और तस्वीर में आपकी लाचारी है, अब सच को दबाना किसी के बस की बात नहीं है। डॉक्टर ने कहा कमजोर है, पानी और आग से संभालो इसे, पर लहरों में बिना जैकेट क्यों छोड़ा उसे। हर गीत, हर हंसी, हर सपना चुराया गया हमसे, फिर भी यादों में आप हमेशा जिंदा रहेंगे। सोशल मीडिया पर सच उभर आया, वीडियो क्लिप्स ने राज दिखाया, किसके हाथों में छुपा है ये काला राज। हर दिल में गूंजती है आपकी पुकार। असम से सिंगापुर तक आपकी कहानी सुनाएंगे हम, कुत्ते ठेला हरामी अब क्यों फरार है सब। उन कुत्तों को जनता के हवाले कर दो, जनता करेगी उनका इंसाफ।